শ্ৰদ্ধাৰাজ নমস্কাৰ। নামটো নাৰো, মানুহটো বহু 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 সৰু। দিব্যাংগ ব্যক্তি, নাই কোনো গতি। ডাঙৰ ডাঙৰ নেতাসকলৰ টিভিত কথা শুনি ভিডিঅ' কৰাই একমাত্ৰ হবি। তো এটা পুৰণি কথা মনত পৰিছে কম। বিজেপিৰ নেতা এজনে মোক মাতি নি এটা পদ দিলে, ট্ৰেজাৰাৰ। ট্ৰেজাৰাৰ মানেতো আপোনালোকে জানে, চব কামাই টামাই কৰি ভিক্ষা চিক্ষা কৰি আনি তেওঁলোকক উঠাই দি নেতা বনাই দিলোঁ। তেওঁলোকৰ নেতাই আকৌ দিব্যাংগ বনাই মোক ঘৰত পঠাই দিলে আৰু। তো এইটো হৈ গ'ল। এতিয়া কেনেকৈ বাচিম, তাৰ কাৰণে বেলেগ বেলেগ নেতাৰ ওচৰত যাওঁ, গৈ কওঁ মোক ল'ব নেকি আৰু। নাই, আপোনাৰ নিচিনা মানুহক আমাৰ লৈ একো ফাইদা নহ'ব। কিয়? আপুনি চাহ পানী নাখায়, নোখোৱায়, এনেকুৱা কৰিলেতো আমাৰ কেনেকুৱা কোম্পানীটো ডাঙৰ হ'ব। সেইকাৰণে মোৰ এটাই নিবেদন, যোনে মোক ল'ব চাহ পানী দিব নালাগে। আৰু মই চাহ পানী, মই মোদীজীৰ নিচিনা না খাওঁগা না খিলাওঁগা, এইটো কোৱা মানুহ নহয় মই মিছা কথা কৈ কাম কৰা মানুহ নহয়। তেওঁ আহি 4টা মত দিলে, এটা মতো পূৰ্ণ কৰা নাই। তেওঁ 4টা মত দিয়াৰ বহু আগৰ পৰা তেওঁলোকৰ বিশ্বাস কৰি কাম কৰিছিলোঁ, সেৱা কৰিছিলোঁ, সবকা সাথ দিছিলোঁ, সাথ দি বাৰ সোমাই দিছে। তাৰ কাৰণে নিবেদন কৰিছোঁ, এনেকুৱা কোনো পাৰ্টি আছে নেকি মোক লৈ এটা পদ দিব পাৰে বাৰু? যদি অসমত আছে তেনেহ'লেহে এই মানুহজনক ল'লে কি জানো অসমত খোৱা বস্তুৰ দাম কমিব পাৰে। ৰাইজে কথাটো যদি মনোপুত হয়, আপোনালোকে ক'ব আপোনালোকৰ নেতাসকলক, এই মানুহটোক এটা পদ দিয়ক। তেতিয়া কাম কৰি অলপ দেখাই দিবলৈ ইচ্ছা আছে। কিন্তু মোৰ নামটো অৰিজিনেল নাৰায়ণ দাস। নাৰায়ণৰ কাম, জীৱৰ প্ৰাণকৰ্তা, প্ৰাণ বচাব লাগেতো। তো কেনেকৈ বচাব লাগে, আন্ধা মাথা হ'লেও আছে, জানে আমাৰ ইয়াৰ লোকেল মানুহ। আজিৰ ভিডিঅ'টো দয়া কৰি এই নেতাবিলাকক ক'ব, এজন সাধাৰণ পূজা এজন সদায় নিম গছ তলত বহি থাকে, খুব ইচ্ছা ৰাইজৰ সেৱা কৰিবলৈ, অলপ সুযোগ দিব নেকি বাৰু? ইমানে কথা আৰু, নীতি আৰু প্ৰণাম।